নমস্কাৰ, মই মায়াই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে নিশ্চয় ভাল। মোৰ ইমান ভাল নহয়, আপোনালোকে চাগে মাতটো শুনি গমেই পাইছে। ইমানেই চৰ্দি কাহ হৈছে, আপোনালোকৰ চাগে কাৰোবাৰ হৈ আছে ন, যিহেতু ছিজন চেঞ্জ হৈছে। এই সময়ত আচলতে চৰ্দি হ'লে মানে সোনকালে ভাল নহয়। মোৰতো ভালেমান দিন হ'ল। মই আচলতে বিশেষ এটা কথাৰ কাৰণে সেই ভিডিঅ'টো বনালোঁ। এই যে দেখিছে মই চিলাই আছোঁ, মই এটা অভাৰকোট বনাইছোঁ আৰু মই অভাৰকোটটো কিহেৰে বনাইছোঁ মই আপোনালোকক সেই কথাটো জনাবৰ কাৰণেহে আচলতে ভিডিঅ'টো বনাইছোঁ। মোৰ এখন পুৰণা স্কাৰ্ফ আছিলে, এই স্কাৰ্ফখন দি পেলাই মই অভাৰকোটটো বনাইছোঁ। আগতে আমি স্কাৰ্ফ লৈছিলোঁ, স্কাৰ্ফবিলাক বহুত আহল বহল আছিলে। আজিকালি যিহেতু ষ্টল ওলাল, স্কাৰ্ফ নোলোৱা হ'ল, গতিকে সেইবিলাক বাকচতে পৰি থাকে। আপোনালোকেও যদি এনেদৰে বনাই ল'ব বিচাৰে তেতিয়াহ'লে বনাই ল'ব পাৰিব। অভাৰকোট বনাব পাৰিব, ৱেষ্টকোট বনাব পাৰিব, নহ'লে আপোনালোকে ঠাণ্ডাত পিন্ধিব পৰাকৈ ধুনীয়াকৈ ব্লাউজ বনাই ল'ব পাৰে। তেতিয়া আপোনাৰ স্কাৰ্ফখনো মানে পেলনি নগ'ল আৰু এনেই সোমাই নাথাকিলে, কামত আহিব। গতিকে এনেধৰণে আপোনালোকে কৰি ল'ব পাৰে। মই আপোনালোকক ইয়াত পিন্ধি দেখাইছোঁ, কেনেকুৱা লাগিছে। ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰো কৰি দিব, যাতে মোৰ দৰে আন সকলো কোনোবাই বনাব বিচাৰিব পাৰে। মনত সকলোৰে এই ভাৱটো নাহিবও পাৰে, যে এইটো চিন্তা নাহিব পাৰে, যিসকলৰ মনত এই চিন্তাটো অহা নাছিলে আৰু এইটো দেখি পেলাই তেওঁলোকে বনাবলৈ ইচ্ছুকো হ'ব পাৰে। সেইকাৰণে আপোনালোকে শ্বেয়াৰটো কৰি দিব, ভাল লাগিব। ধন্যবাদ।